নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহি গ'ল। এডভাৰটাইজমেণ্ট আহি গ'ল। APTCL বিভাগৰ ফালৰ পৰা নতুন চাকৰি 5,000টা পদৰ এডভাৰটাইজমেণ্ট আহি গৈছে। নতুন বিজ্ঞাপন মুকলি হৈ গ'ল। আপোনালোকে বাজেটৰ কথা নিশ্চয় গম পায়। বাজেটত ভেকেঞ্চিখিনি যিখিনি আহিব বুলি কৈছিলে, সেই ভেকেঞ্চিখিনি এডভাৰটাইজমেণ্টসমূহ আহি গৈছে বৰ্তমান সময়ত। চ' গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ অৰ্হতা 8 পাছ 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৱে পাৰিব। চ' বয়সৰ সময়সীমা 18 পৰা 50 বছৰলৈকে পাৰিব। অফিচিয়েল বিজ্ঞাপন নটিচ আহি গ'ল। চ' এটা পইণ্ট আপোনালোকক গোটেইখিনি বুজাই দিয়া হ'ব। চ' ভিডিঅ'টো শেষলৈকে চাব, যিটো এডভাৰটাইজমেণ্ট আহি গৈছে। চ' আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহি গ'ল। এপ্লাই ডেট সকলোখিনি আপোনালোকৰ এই মুহূৰ্তত আহি গৈছে। যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ'টো লাইক এটা কৰিব পাৰে, লগৰ চেনেল ছাবস্ক্ৰাইব কৰিব পাৰে, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ইয়াত আপোনালোকে দেখিছে আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড দেখিছে APTCL ফালৰ পৰা এডভাৰটাইজমেণ্টসমূহ আহি গৈছে। চ' ইম্পৰ্টেণ্ট ডেট আৰু শ্বেডিউলৰ কথা যে মই আপোনালোকক ক'বলৈ যাওঁ, নটিফিকেশ্যন দেখিব পাৰিছে। ডাইৰেক্ট ভেকেঞ্চিখিনি আপোনালোকে দেখিছে, ডিটেইলছখিনি আপোনালোকে। চ' আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেডৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহি গৈছে। মই ডিটেইলছত আপোনালোকক জনাই দিব বিচাৰিছোঁ। পোনপ্ৰথমে অ'ভাৰভিউটো। পাব্লিকেশ্যন ডাইৰেক্ট এডভাৰটাইজমেণ্ট আপোনালোকে তেনেকৈ দেখিব পাৰিছে। অফিচিয়েল পৰ্টেল। আবেদনসমূহ 1 আগষ্টৰ পৰা 31 আগষ্টৰ ভিতৰত হ'ব। চ' আপোনালোকক ডিটেইলছখিনিও দেখিব পাৰিছে। চ' ক'ৰ পৰা কিমান ভেকেঞ্চি মুকলি কৰিছে, এইখিনি কথা মই আপোনালোক ডিটেইলছত জনাই দিব বিচাৰিছোঁ। এছিষ্টেণ্ট মেনেজাৰৰ ভেকেঞ্চি আহি গৈছে প্ৰায় 388টাকৈ। তাৰপিছত হৈছে জুনিয়ৰ মেনেজাৰ ভেকেঞ্চি আছে 700টা। এছিষ্টেণ্ট একাউণ্ট অফিচাৰ ভেকেঞ্চি আছে 250টা। অফিচ কাম ফিল্ড এছিষ্টেণ্টৰ ভেকেঞ্চি আছে 1260টা। সহায়ক ফিল্ড টেকনিকেল ষ্টাফৰ ভেকেঞ্চি আছে 2402টাকৈ। লগতে পোষ্ট ৱাইজ যিখিনি এডুকেশ্যন কোৱালিফিকেশ্যন ক'ৰ পৰা কিমান বিচাৰিছে, এছিষ্টেণ্ট মেনেজাৰৰ ক্ষেত্ৰত বিচাৰিছে 21 পৰা 38 বছৰ হ'ব লাগিব। লগতে পাৰ্মানেণ্ট ৰেচিডেঞ্চ অফ আছাম হ'ব লাগিব। জুনিয়ৰ মেনেজাৰৰ ক্ষেত্ৰত আপোনালোকে 3 বছৰীয়া ডিপ্ল'মা ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিকেলৰ চাৰ্টিফিকেট বিচাৰিছে। ইয়াতো বয়সৰ সময়সীমা 18 পৰা 38 বছৰ হ'ব লাগিব আৰু মাষ্ট বি পাৰ্মানেণ্ট ৰেচিডেঞ্চ অফ আছাম হ'ব লাগিব। এছিষ্টেণ্ট একাউণ্ট অফিচাৰৰ ক্ষেত্ৰত ডিগ্ৰী বিচাৰিছে। চিম্পুল ডিগ্ৰী হ'লে হ'ল, BCom হওক, আৰ্টছ হওক, ছায়েন্স হওক, কোনো কথা নাই। তাকে বয়সৰ সময়সীমা 21 পৰা 38 বছৰ হ'ব লাগিব। তাৰপিছত হৈছে অফিচ কাম ফিল্ড এছিষ্টেণ্ট। ইয়াৰ ক্ষেত্ৰত মাত্ৰ 12 পাছ বিচাৰিছে। 12 পাছ হ'লে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। ইয়াত বয়সৰ সময়সীমা 18 পৰা 40 বছৰ দিলেই হ'ল। তাৰপিছত হৈছে সহায়ক টেকনিকেল ষ্টাফৰ ভেকেঞ্চি। ইয়াৰ ক্ষেত্ৰত 10 পাছ বা 8 পাছ বা ITI পাছ কৰিলে, যিকোনো এটা পাছ কৰিলে হ'ল। 10 পাছ 8 পাছ সকলোৰে ক্ষেত্ৰত পাৰিব। ইয়াতো পাৰ্মানেণ্ট ৰেচিডেঞ্চ আছাম হ'ব লাগিব। বয়সৰ সময়সীমাৰ ক্ষেত্ৰত যদি ক'ব যায়, জেনেৰেলি 18 পৰা 40 বছৰলৈকে পাৰিব। কিন্তু যদি আপোনালোকে SC ST হয়, তেতিয়া 5 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। মানে আপোনালোকে 18 পৰা 43 বছৰলৈকে পাৰিব। OBC হ'লে 3 বছৰ, 18 পৰা 41 বছৰলৈকে পাৰিব। আৰু যদি আপোনালোকে PWBD কেণ্ডিডেট, তেওঁলোকে 10 বছৰ পাব। 18 পৰা 50 বছৰ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু চিলেকশ্যন প্ৰচেছটো দেখিছে ৰিটেন এক্সাম মাধ্যমে হ'ব। ইয়াত ডিটেইলছখিনি দেখিব পাৰিছে। হাউ টু এপ্লাই অনলাইন। এইকেইটা ভেকেঞ্চি আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট জেনেৰেল ইনষ্ট্ৰাকশ্যনখিনি দেখিব পাৰিছে। চ' এতিয়ালৈ আবেদনসমূহ কেতিয়াৰ পৰা আবেদনসমূহ একজেক্ট কি কথা, মই সেইখিনি কথা জনাব বিচাৰিছোঁ। আবেদনসমূহ আপোনালোকে 1 আগষ্টৰ পৰা হোৱা পূৰ্ণ সম্ভাৱনা আছে। তাতে আপোনালোকে এক্সপেক্টেড ডেট হয়। ফুল যিটো এপ্লাই ডেট, সেইটো বৰ্তমানলৈকে অহা নাই। এখন শ্বৰ্ট নটিফিকেশ্যন যিটো বাজেটত ঘোষণা কৰিছে, তাৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে। চ' এতিয়ালৈকে ফুল যিটো এডভাৰটাইজমেণ্ট বা ফুল যিটো এপ্লাই ডেট, সেইটো বৰ্তমানলৈকে অহা নাই। আগষ্টৰ পৰা এপ্লাইসমূহ হ'বলৈ গৈ আছে। এইটো এটা এক্সপেক্টেড ডেট হয়। তেন্তে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। যেতিয়া আপোনালোকৰ ফুল এডভাৰটাইজমেণ্ট বা এপ্লাইটো হ'ব, সকলোকে আগত আমাৰ চেনেলটো লাভ কৰিব পাৰিব। তেন্তে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। পিছত আপোনালোকে যদি ছাবস্ক্ৰাইব নকৰে, পিছত আপোনালোকে যদি আপডেটটো নাপায়, তেন্তে আপোনালোকে ডেটটো বেছি দিন নিদিয়ে, 10-15 দিন সময় দিয়ে। 10-15 দিন সময়টো যদি এপ্লাই কৰিব নোৱাৰে, তেন্তে আপোনালোকৰ ছাৰ্ভাৰ ইছ্যু দেখাৰ পিছত এপ্লাই কৰিব নোৱাৰিব। চ' সেইকাৰণে আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি থওক। যেতিয়া আপডেটসমূহ পাব, সকলোকে আমাৰ চেনেলত লাভ কৰিব পাৰিব। চ' ভেকেঞ্চিখিনি দেখি পাইছে, 5,000 ভেকেঞ্চি আহিবলৈ গৈ আছে। কিবা ডাঙৰ ৰিক্ৰুইটমেণ্ট হ'বলৈ গৈ আছে। চ' তাৰ কাৰণে আপোনালোকে সাজু হওক এতিয়াৰ পৰাই। চ' এটা বেষ্ট উইচেছ থাকিলে। চ' চেনেলটো ছাবস্ক্ৰাইব কৰক। যেতিয়া আপডেট পাব, সকলোকে আগত আমাৰ চেনেলতে পাই যাব।